হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আপোনালোক সকলোকে মই ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোৱে নিশ্চয় গম পাইছে আমাৰ অসম চৰকাৰে তেওঁলোকৰ অধীনৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ কাৰণে এটা জিৰ' প্ৰিমিয়াম ইনস্যুৰেঞ্চৰ সুবিধা প্ৰদান কৰিছে যাৰ ফলত আমাৰ কৰ্মচাৰীসকলে কোনো ধৰণৰ ইনস্যুৰেঞ্চৰ প্ৰিমিয়ামৰ পইচা পে নকৰাকৈয়ে এটা সুবিধা লাভ কৰিব পাৰিব আৰু সুবিধাসমূহ আপোনালোক নিশ্চয় অৱগত মই ভিডিঅ'টোতে পৰৱৰ্তী কথাখিনি উল্লেখ কৰিম কিন্তু এতিয়া ভাল লগা কথাটো এইটো যে আমাৰ অসমৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা ফেচবুকত পোষ্ট কৰিছে আৰু তাৰ এইটো কথা উল্লেখ কৰিছে যে যিসকল আমাৰ কৰ্মচাৰী আছে ঠিকাভিত্তিক কাম কৰি আছে অৰ্থাৎ ৰেগুলাৰ কৰ্মচাৰীখনৰ বাহিৰেও যিখিনি বৰ্তমান কন্ট্ৰেক্চুৱেল কৰ্মচাৰী আছে তেওঁলোকে এইটো সুবিধা লাভ কৰিব পাৰিব এইটো এটা অত্যন্ত আনন্দৰ খবৰ এটা সুখৰ খবৰ আৰু ইয়াৰ ফলত এতিয়া অসম চৰকাৰৰ অধীনৰ সমস্ত কৰ্মচাৰী যিখিনি আমাৰ ৰেগুলাৰ প্লাছ ঠিকাভিত্তিক সকলোৱে এইটো সুবিধা লাভ কৰিব পাৰিব আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে এইটো সুবিধা লাভ কৰিবলৈ হ'লে কোনো ধৰণৰ এক্সট্ৰাকৈ আবেদন কৰাৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই যদিহে আপোনাৰ বেংকত স্যালাৰি একাউণ্ট এটা আছে তেনেহলে আপুনি এইটো সুবিধা লাভ কৰিব পাৰিব কিন্তু বৰ্তমান সকলো বেংকতে এইটো সুবিধা প্ৰদান কৰা হোৱা নাই সকলো বেংকৰ লগতে চৰকাৰৰ MOU হোৱা নাই মানে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হোৱা নাই কিছুমান মুষ্টিমেয় বেংকৰ লগত ইতিমধ্যে এইটো হৈছে আৰু বেংকসমূহৰ নাম মই উল্লেখ কৰি দিম কিন্তু এইটো সুবিধা লাভ কৰিবলৈ হ'লে আপোনাৰ কি হ'ব লাগিব একাউণ্টটো স্যালাৰি একাউণ্ট হ'ব লাগিব বহুতো এমপ্লয়ী কিন্তু চাকৰিয়ালৰ একাউণ্টটো স্যালাৰি একাউণ্ট হৈ নাথাকে অৰ্থাৎ এটা নৰ্মেল সেভিংছ একাউণ্টতে স্যালাৰিবিলাক ক্ৰেডিট হৈ থাকে এইটো কথা কিন্তু বহুতো কৰ্মচাৰীয়ে গমেই নাপায় অৱশ্যে যদিহে আপুনি কেতিয়াবা লোন লৈছে তেনেহলে আৰু যদিহে আপুনি লোন লৈছে সেইটো একাউণ্টত যিটো একাউণ্টত আপোনাৰ স্যালাৰি ক্ৰেডিট হয় তেনেহলে নিশ্চয়কৈ আপোনাৰ একাউণ্টটো অলৰেডি স্যালাৰি একাউণ্ট বেংকে কৰিয়ে দিছে কাৰণ ইয়াৰ ফলত বেংকৰ সুবিধা হয় আপোনাৰো সুবিধা হয় ইণ্টাৰেষ্টটো অলপমান কমকৈ আহে আৰু যদিহে কিবা কাৰণত কৰা হোৱা নাই তেনেহলে আপোনালোকে বেংকত এপ্লিকেশ্যন দি এইটো একাউণ্ট স্যালাৰি একাউণ্ট হিচাপে কনভাৰ্ট কৰি ল'ব পাৰিব এতিয়া আহোঁ এই জিৰ' প্ৰিমিয়াম ইনস্যুৰেঞ্চটো কি বস্তু যেতিয়া আপুনি কোনো এটা কোম্পানীৰ অধীনত ইনস্যুৰেঞ্চ এটা খুলি লয় তেনেহলে আপুনি তাৰ কাৰণে প্ৰিমিয়াম পে' কৰিব লাগে মাহে মাহে বা 6 মাহৰ মূৰত বা 3 মাহৰ মূৰত বা বছৰত এটা প্ৰিমিয়াম এটা পে' কৰিব লাগে কিন্তু জিৰ' প্ৰিমিয়াম ইনস্যুৰেঞ্চৰ কোনো ধৰণৰ প্ৰিমিয়াম পে' কৰিব নালাগে এইটো এটা অত্যন্ত আমাৰ কাৰণে এটা সুখৰ খবৰ ভাল খবৰ আৰু যেহেতু এই ইনস্যুৰেঞ্চটো আমাৰ স্যালাৰি একাউণ্টৰ লগত লিংক থাকিব গতিকে একেবাৰে জামেলাৰ পৰা আমি মুক্ত এতিয়া চাকৰিয়াল এগৰাকীয়ে ইয়াৰ পৰা কেনেকুৱা ধৰণে লাভান্বিত হ'ব যদিহে কিবা কাৰণত চাকৰিয়াল এগৰাকীৰ ইন সাৰ্ভিস ডেথ হৈ যায় নেচাৰেল ডেথ হৈ যায় ধৰক বেমাৰ আজাৰৰ পৰা হ'ব পাৰে কিন্তু এক্সিডেণ্টেল ডেথ নহয় তেনেহলে ফেমিলি লাভ কৰিব 10 লাখ টকা যদি কিবা কাৰণত এক্সিডেণ্টেল ডেথ হৈ যায় তেনেহলে লাভ কৰিব 1 কোটি টকা আৰু যদিহে কিবা কাৰণত এক্সিডেণ্ট হৈ তেওঁৰ পাৰ্মানেণ্ট ডিজেবিলিটি হৈ যায় মেজৰ ডিজেবিলিটি হৈ যায় তেনেহলে তেখেতে 80 লাখ টকা পৰ্যন্ত লাভ কৰিব আৰু যদিহে পাৰ্চিয়েল ডিজেবিলিটি হয় পাৰ্চিয়েল ডিজেবিলিটি হ'লেও ডিজেবিলিটি পাৰ্চেন্টেজৰ ওপৰত ভিত্তি কৰি তেখেতে 80 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব আৰু যদিহে কিবা কাৰণত এগৰাকী এমপ্লয়ে এয়াৰ এক্সিডেণ্ট হয় অৰ্থাৎ বিমান যাত্ৰা কৰোঁতে কিবা কাৰণত ডেথ হৈ যায় তেনে ক্ষেত্ৰত পৰিয়ালটো লাভ কৰিব 2 কোটি টকা গতিকে এইটো নিঃসন্দেহে এটা ভাল খবৰ আৰু যিসকল কৰ্মচাৰী এতিয়ালৈকে টাৰ্ম ইনস্যুৰেঞ্চ খোলা নাই বা খুলিম বুলি ভাবি আছিল বা যিকোনো এটা ইনস্যুৰেঞ্চ খুলিম বুলি ভাবি আছিল তেনে ক্ষেত্ৰত তেওঁলোকে এতিয়া ইনস্যুৰেঞ্চ নুখুলিলেও হ'ব কাৰণ চৰকাৰে এইখিনি সুবিধা আমাক প্ৰদান ইতিমধ্যে কৰিছে আৰু এইটো আমি এই কাৰণে ভাল খবৰ বুলি ক'ব লাগিব যেহেতু এইটো আঁচনিয়ে আমাৰ যিখিনি নিয়মীয়া কৰ্মচাৰী আছে আৰু যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছে এই আটাইখিনিকে সামৰি লৈছে সেয়েহে আমি অত্যন্ত এইটো ভাল খবৰ বুলি ক'ব লাগিব আৰু আমি তাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব গতিকে এইখিনিয়ে আছিল আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ